কি লাগে তোক? ফাৰ্ষ্ট আজি মই আপোনালোকক এটা মানি ৰিলেটেড ৰেমেডি দি আছোঁ। ঠিক আছে? অন্য একো ৰেমেডি দিয়া নাই। ইয়াতে আপোনালোকে কি কৰিব, দুটা মানে হয়তো এটা বাউল এটা লৈ ল'ব আৰু এটা কইনছে জমা কৰে তেনেকুৱা টেকেলি এটা লৈ ল'ব। ঠিক আছে? এটাত মানে টেকেলিটো বাদ দি পিনে যিটো বাউল থাকিব তাত আপোনালোকে কিছুমান কইনছ ৰাখিব, 1 টকা, 2 টকা, 5 টকা তেনেকুৱা, 40-45টা মান। আৰু ডেইলি সেই বাউলটোৰ পৰা টেকেলিটোত ডেইলি এটা এটা কইন ৰাখি যাব। আৰু এই ছেটআপটো মানে একচুৱেলি আপোনালোকৰ যদি অল্টাৰ আছে, মন্দিৰ, থাপনা যি আছে তাত বস্তুটো ছেটআপ কৰি ল'ব। প্ৰে কৰিলে, এটা কইন উঠালে, টেকেলিটোত থৈ গ'ল। 30 ডেইজ হৈ গ'ল। 30 ডেইজত যিমানখিনি কইন হয়, যিকোনো ধৰ্মীয় স্থানত গৈ পিনে ডনেট কৰি থৈ আহিব। ঠিক আছে? দেখিব লাহে লাহে, মানে স্পেচিয়েলি কাৰ কাৰণে, যাৰ মানে মানি ফ্ল' হোৱা নাই। তেওঁলোকৰ এইটো ছেভিঙৰ ৰেমেডি নহয়, অকল মানি ফ্ল'ৰ কাৰণে। কেতিয়াবা কাৰোবাৰ পইচা আহে, ছেভ হোৱা নাই, সেইটোতো য়েল্ল' এনভেলপৰ ৰেমেডিটো কৰিব পাৰে, বাট যদি মানি ফ্ল' হোৱা নাই, কাম কৰি আছে, তেতিয়া এইটো ৰেমেডি কৰিব। বুজি পাইছে? কাৰোবাৰ কিবা কুৱেশ্যন?